Hey guys, good morning. আপোনালোক সকলোকে স্বাগতম জনালো মই এটা নতুন ব্লগলৈ। এয়া আমি ব্ৰহ্মপুত্ৰ জলত মাছৰ বজাৰত গৈ আছোঁ। পাৰিলে মাছ কেইটামান কিনি আনো আৰু বহুত ঠাণ্ডা পৰি আছে ইয়াতে গাঁৱৰ মাজে মাজে। এই আকৌ একেটাই ৰাজবংশী আৰু মই। এয়া এই ওপৰত ঘৰ বান্ধি মানুহবিলাকে থাকে কেম্প, ৰাতি বাঘ চাঘ ল'ব পাৰেতো। খেতি একচুৱেলি আমাৰ ভাষাত কোৱা মতে চাপৰি আৰু এয়া ইয়াতে চ'লাৰ লগাইছে, লগাই ওপৰত এয়া পাহাৰ মানুহবিলাক থাকে ইয়াতে। গোটেই তেনেকুৱাই তলত ঘৰ নাই, চব ওপৰত ঘৰ। এতিয়া আমি গৈ আছো। এতিয়া আমাৰ গন্তব্যস্থানটো আমি পোৱাই নাই এতিয়ালৈকে। নদীৰ কিনাৰে কিনাৰে ৰাস্তা। মানুহজনক দেখাই নাপালো। আমি গাইছ মোটামুটি আহি পালো। ব্ৰহ্মপুত্ৰ আপোনালোকে দেখিব পাৰিছে, এইয়া নাওৰে মাছবোৰ আনি আছে, চাব পাৰিব। এই গাইছ, যিটো আশা কৰি আছিলোঁ এইটো আশা নহ'ল। মাছ চাব লাগিলে পাৰ হৈ যাব লাগিব, আমিতো আৰু পাৰ হৈ যাব নোৱাৰিম। এয়া আপোনাৰ এই নাওবিলাক দেখিছে নহয়, এতিয়া চব ফৰেষ্টাৰ ঘূৰি আছে ইয়াতে, ডিউটিত আছে। আৰু ইয়াতে মাছ মাৰিব লাগিলেও আপোনাৰ পাছ লাগিব। দাদা পিছে নহ'ব আমাৰ আজি মাছ চোৱাটো? আজি নাপাব, আপোনালোকৰ দুৰ্ভাগ্য। হয় নেকি?